আজিৰ দূৰত লাঠি টুকুনৰ কোনো প্ৰয়োজন নাই একমাত্ৰ লাঠি আৰু টুকুন যদি লৈছে ভুৱন পেগুক আৰু এবাৰ এমএলএ যেতিয়ালৈকে নমৰে তেতিয়ালৈকে এমএলএ কৰোৱাৰহে এইটো লাঠি টুকুন হয় সমাজ পৰিৱৰ্তনৰ কাৰণে এই টুকুনৰ লাঠি নহয় আমাৰ গাঁৱৰ আমাৰ অঞ্চলত ঠিকাদাৰ ৰূপী এমএলএ আমি উন্নয়নৰ কাম এতিয়াৰ পৰা সমজাই নিদিওঁ আমি জনগণ নিজেই কৰিম আজি আমি প্ৰায় 1.5 বছৰ হৈছে 1.5 বছৰত এটাও আজিলৈকে সভা পাতাৰ আমাক অনুমতি দিয়া নাই কিন্তু আমি কোনো চৰকাৰ ডিপাৰ্টমেণ্টৰ অনুমতি আমাক নালাগে লাগে আমাক ৰাইজৰ অনুমতি এইটোৰ কাৰণে গাঁৱে মিটিং আজি চ্যালেঞ্জ দি কৈছো যে কোনো ডিপাৰ্টমেণ্টে প্ৰশাসনে আমাক মিটিং কৰাৰ পারমিশন নিদিলেও কিন্তু জনগণে কিন্তু অন্তৰৰ পৰা আমাক মিটিং কৰাৰ অধিকাৰটো দিছে এইটোৰ কাৰণে বেয়া দিন আহিছে কিন্তু ভাল দিনলৈকে গৈ আছে আহি আছে আৰু সব ইয়াৰ এটা আছে যে আমাৰ গাঁও আমাৰ অঞ্চল আমাৰ অসম আমাৰ জন্ম গাঁৱত আমাৰ জন্ম টাউনত নহয় চহৰত নহয় আমাৰ যত্ন কোনো ক্ৰোড়পতি আধ্যবৰ্ত পৰিয়ালৰ ব্যক্তিৰ দ্বাৰা ঘৰত আমাৰ যত্ন নহয় আমি শিক্ষা দীক্ষা কৰিছোঁ কোনো ইংলিছ মিডিয়াম শিলং মুম্বাই দিল্লীত আমি পঢ়া নহয় আমাৰ যত্ন গাঁৱত আমাৰ মা পৰিয়াল খেতিয়ক আমাৰ স্কুল নিজৰ ভাষাত অসমীয়া বড়োত মিচিঙত আমি শিকিছোঁ আমাৰ গাঁৱত শিকিছোঁ আৰু এইটোৰ কাৰণে আমাৰ ঈশ্বৰ হ'ল আমাৰ প্ৰভু হ'ল আমাৰ মন্দিৰ হ'ল আমাৰ গাঁও প্ৰতিটো পৰিয়াল আমাৰ ভকত গাঁও হ'ল আমাৰ কাৰণে মন্দিৰ নামঘৰ আৰু এইটোৰ কাৰণে গাঁৱক আমি সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ আৰু গাঁও লৈ আমি মৰিম আৰু এইটোৰ কাৰণে আমাৰ গাঁও কেতিয়া পিছ পৰি থাকিব নিদিওঁ কাৰোবাক বেয়া চকুৰে আঙুলি থোৱাই এনেকুৱা লেতেৰা গাঁও বুলি আমি ক'ব নিদিওঁ এইটোৰ কাৰণে গাঁও আমাৰ হ'ল আত্মা জনজাগৰণৰ অসমৰ আত্মা ক'ত জনজাগৰণৰ আত্মা আমাৰ গাঁৱত আছে প্ৰতিটো ব্যক্তিৰ অন্তৰত আমাৰ আত্মা আছে কিন্তু অন্যান্য ৰাজনৈতিক দলৰ আত্মা কোনটো হাইকমাণ্ড হ'ব পাৰে বিজেপিৰ আত্মা নৰেন্দ্ৰ মোদীৰ ওচৰত আছে এতিয়া অসমৰ আত্মা কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে আমাৰ আত্মা প্ৰতিটো জনগণৰ ওচৰৰ অন্তৰত আছে আৰু এইটোৰ কাৰণে আমাৰ গাঁও আমাৰ অঞ্চল আমি ঠিক কৰিম আমাৰ গাঁৱৰ আমাৰ অঞ্চলত ঠিকাদাৰ ৰূপী এমএলএ আমি উন্নয়নৰ কাম এতিয়াৰ পৰা সমজাই নিদিওঁ আমি জনগণ নিজেই কৰিম আৰু এইটোৰ কাৰণে আমাৰ গাঁও আমাৰ অঞ্চল আমাৰ অসম আমাৰ গাঁও আমাৰ অঞ্চল আমাৰ অসমৰ কাৰণে ভাৰতীয় গুণ্ডাবাহিনী আমাক নালাগে লাঠিৰ টুকুৰ লৈ পেলাই আমাক এই সংস্কাৰ আমাক নালাগে আমি নিজেই লৰিম নিজেই তৰিম নিজেই কৰিম এইটোৱে হ'ল আমি নিজৰ গাঁও আৰু নিজৰ অঞ্চল আমাৰ নিজৰ অসমৰ কাৰণে নিজেই কৰিম এইটো তাত লিখা আছে সদয় শেষত ৰাইজ সময় হৈছে কিন্তু আমাক পাৰ্মিশ্যন দিয়া নাই পাৰ্মিশ্যন নিদিলেও আমি আমাৰ কাৰ্যসূচী আমি আগুৱাই লৈ যাম আমাৰ কোনো মাৰপিট আপুনি চিন্তা নকৰিব মাৰপিট নকৰিব আপুনি সেৱা কৰিছোঁ মাৰাই মাৰি থাকক একো নাই আমি এটা সুন্দৰ গণতান্ত্ৰিক প্ৰগতিশীল সমাজ গঢ়াৰ কাৰণে আমি ঐক্যবদ্ধ হৈছোঁ মিচিং বুলিয়ে মানে ধুনছে মচি বিলাই কিম নাম দেম বিচন চলাই পাং নাম দেম কেৰবম বিলাই ধুনছে দাম দেম পামন চলা তিন দমুত চলা দামানে ধনুম আদায় পে নাম দে তারি লোক আগের মা তারি হেমেলো কাংকার প্রাচীনদাম লোকে জড়িত দেখো লাক্কান আনাগাম সরুক সিগেল গুবত তো দেপা সুপাক্কা বেড়ানা পামন নাম চলা সুপাক্কা বেড়ানা यम्मो गनाम दे सुपाक्का मोगलिं तालुं गनाम दे सुपाक्का इसब আগমমা অদৰ লেগাম আমি যুৱ জাগৰণ যেতিয়া সেইদিনা আমি ঐক্যবদ্ধ হৈছিলোঁ ৰায়ং নদীৰ পাৰত তেতিয়াই কৈছোঁ সমাজ আগবঢ়াই লৈ যাবৰ কাৰণে কোনো টুকুৰ আৰু লাঠিৰ প্ৰয়োজন নাই কোনো প্ৰয়োজন নাই সমাজ যদি আগুৱাই লৈ যাব লাগে তেনেহ'লে পঢ়ি কলম আৰু কিতাপৰহে প্ৰয়োজন
আজিৰ যুগত লাঠি টুকুনৰ কোনো প্ৰয়োজন নাই একমাত্ৰ লাঠি আৰু টুকুন যদি লৈছে ভুৱন পেগুক আৰু এবাৰ MLA যেতিয়ালৈকে নমৰে তেতিয়ালৈকে MLA কৰোৱাৰহে এইটো লাঠি টুকুন হয় সমাজ পৰিৱৰ্তনৰ কাৰণে এই টুকুনৰ লাঠি নহয় এইটোৰ কাৰণে সকলো ভাই ভনী যিমান কিবা আছে গাঁৱৰ যুৱ চাম আছে এই পৰজত্মক ধ্বংস যদি কৰিব আৰু কৰিব গৈ আছে আৰু নিশ্চিতভাৱে যুৱ চামক ধ্বংসৰ ৰূপলৈকে ঠেলি গৈছে ভুৱন পেগু ডাঙৰীয়া এইটো কাৰণে যুৱ পৰজত্মক আমাৰ দায়িত্ব আহি পৰিছে প্ৰতিটো ঘৰত প্ৰতিটো পৰিয়ালত প্ৰত্যেকজন মা পিতৃক জ্যেষ্ঠসকলক কৈ পেলাই আমি ক'ব লাগিব যে সমাজ পৰিৱৰ্তনৰ কাৰণে 4 ফুটীয়া এই টুকুন নহ'ব কাৰণ হ'ব